My dear viewers and learners, welcome. Namaskar. Class 6 New Mathematics Exercise 7.8. ইয়াৰ আগৰ ভিডিঅ'ত 7.7 লৈকে বুজাবলৈ চেষ্টা কৰা হৈছিল। এই ভিডিঅ'টোত আমি 7.8 ত থকা গণিতসমূহ কৰিম। ইয়াত দিছে এক নম্বৰ তলৰ ভগ্নাংশকেইটাক তুলনা কৰা। তুলনা কৰিব কৈছে। তুলনা মানে কম্পেয়াৰ কৰিব কৈছে কোনটো ডাঙৰ কোনটো সৰু। ইয়াৰ প্ৰথম দিছে 7/6 আৰু 3/6 ৰ লগত, তাৰপিছত 4/8 আৰু 5/8 ৰ লগত, তাৰপিছত 2/9 আৰু 1/9 ৰ মাজত, এই দুটাৰ মাজত তুলনা। তো প্ৰথমটো লৈছে আমি 7/6 আৰু 3/6 ৰ কম্পেয়াৰ কৰোঁ। ইয়াত আমি দেখিলোঁ এইটো একদম ইজি, কাৰণ কি আমাৰ যিহেতু হৰটো একে আছে। 7/6 আৰু 3/6 ৰ হৰ একে, হৰটো যদি একে থাকে তেনেহ'লে একেবাৰে উজু, কিন্তু লবটোহে আমাৰ বেলেগ বেলেগ। ইয়াত 7, ইয়াত 3। তো কিন্তু লব ভগ্নাংশ দুটা হৈছে ক্ৰমে প্ৰথমটোত আছে 7, তাৰপিছত আছে 3। তাই আমি যিহেতু আমি কি দেখিলোঁ 7 টো 3 ৰ পৰা ডাঙৰ, গতিকে ইয়াত থকা ভগ্নাংশটো ডাঙৰ হ'ব। তাৰমানে 7/6 3/6তকৈ ডাঙৰ, আমি তুলনা কৰিলোঁ। পিছত আছিলে 4/8 আৰু 5/8। ইয়াত আমি দেখিলোঁ হৰটো একে আছে। হৰটো যদি বেলেগ থাকে তেনেহ'লে আমি হৰটো কি কৰিব লাগিব, একে বনাই ল'ব লাগিব। তাৰপিছত হৰ ভগ্নাংশ দুটা একে, তাৰমানে 8। লব ভগ্নাংশ দুটা ক্ৰমে প্ৰথমটোত আছে 4, তাৰপিছত আছে 5। যিহেতু 4 5তকৈ সৰু, তাৰমানে 5 4তকৈ ডাঙৰ, গতিকে কি হ'ব, এই ভগ্নাংশটো সৰু হ'ব। তাৰমানে 4/8 টো 5/8তকৈ সৰু। তাৰমানে এইদৰে লিখিব পাৰোঁ যে 8/4 ভগ্নাংশটো 8/5 ভগ্নাংশতকৈ সৰু। তাৰপিছতে আছে 2/9 1/9। ইয়াতো দেখিলে আমি হৰটো একে আছে, ভগ্নাংশ দুটাৰ হৰ একেই। এতিয়া লবটো ইয়াত 2 আছে, ইয়াত 1 আছে। লব ভগ্নাংশ দুটাৰ ক্ৰমে কি আছে, প্ৰথমটো 2, তাৰপিছত 1। যিহেতু 2টো 1তকৈ ডাঙৰ, তেনেহ'লে ইয়াত এইটো ডাঙৰ হ'ব। তাৰমানে 2/9 1/9তকৈ ডাঙৰ। তাৰমানে আমি কি বুজিলোঁ যে 9/2 ভগ্নাংশটো 9/1 ভগ্নাংশতকৈ ডাঙৰ। এইদৰে আমি তুলনা কৰিব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 7.9 ৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব। কিপ ৱাচিং, ষ্টে কানেক্টেড। থেংক ইউ ছ' মাছ।